আমাৰ গ্ৰহবিলাক আচলতে কিছুমান গ্ৰহ আমাৰ ভাল হৈ থাকে, কিছুমান গ্ৰহ বেয়া হৈ থাকে, আমি গম নাপাওঁ নহয়। আপোনাৰ যে কুণ্ডলীখন আমি চাম নহয়, চাই গম পাম যে আপোনাৰ কুণ্ডলীখনত ৰবি গ্ৰহটো ভাল হৈ আছে বা শনি গ্ৰহ ভাল হৈ আছে, আমাৰ ধৰকচোন তেনেকুৱা হয়। তেতিয়া আমি ধৰকচোন কিছুমান গ্ৰহ হ'ল আমাৰ মাৰক স্থান বুলি কওঁ, যেনেকৈ ধৰকচোন সপ্তম স্থান মাৰক স্থান, অষ্টম স্থান মাৰক স্থান, আমাৰ তেনেকুৱা হয়। অষ্টম স্থানৰ বেয়া স্থান, অশুভ স্থান বুলি কওঁ আমি তাৰমানে। গতিকে যেতিয়া আমাৰ ধৰকচোন অশুভ স্থানত গ্ৰহ এটা বহি থাকিব বা সেই আপোনাৰ জন্মকুণ্ডলীত যদি গ্ৰহটো যদি মাৰক গ্ৰহ হিচাপে থাকে, আমি সাধাৰণতে মাৰক গ্ৰহৰ ৰত্ন নিপিন্ধোঁ আচলতে। আপোনাৰ লগ্ন যিটো হয় নহয়, লগ্নৰ যিটো আমাৰ বিৰুদ্ধ পাথৰ বুলি কওঁ আমি তাৰমানে, যেনে লগ্নৰ অধিপতি গ্ৰহৰ যদি আপোনাৰ এই শত্ৰু হয়, যদি সেই গ্ৰহৰ পাথৰ আমি পিন্ধা নাযায়। কেতিয়া পিন্ধা যায়? যদি একদম ইমাৰ্জেঞ্চি হয় তেতিয়াহে পিন্ধা যায় আমাৰ তাৰমানে। সেইকাৰণে যিকোনো পাথৰ পিন্ধিলে আপুনি অভিজ্ঞতা সম্পন্ন জ্যোতিষীৰ পৰামৰ্শ লৈহে আপোনালোকে তাৰমানে ৰত্ন পিন্ধা উচিত বুলি মই ভাবোঁ। নহ'লে আপোনালোকৰ কিছুমান ছাইড এফেক্ট থাকিব। আপোনাৰ শনি ৰত্ন পিন্ধিলে আপোনাৰ কি হ'ব, কিছুমান সমস্যা আহিব। শনিয়ে আপোনাক ছাইড এফেক্ট কৰিব পাৰে। শনিয়ে বহুত পাৱাৰফুল ৰত্ন হয়, গতিকে সদায় চাই চিতিয়ে আমাক ৰত্ন পিন্ধা দৰকাৰ হ'ব আমাৰ তাৰমানে।